অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যসভাৰ খালী থকা আসনখনৰ বাবে মনোনীত কৰিছে। অসম গণ পৰিষদ আৰু UPPL দলে তেখেতৰ প্ৰাৰ্থিত্বক সমৰ্থন কৰিছে। আজি আমি সকলোৱে একেলগে সোণোৱাল ডাঙৰীয়াৰ সৈতে আহি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ আৰু বাতৰি কাকতত পঢ়া মতে বিৰোধী দলেও এই আসনখনত প্ৰাৰ্থী দিব বিচৰা নাই। মই বিৰোধী দলকো তেওঁলোকৰ সহযোগিতাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু সোণোৱাল ডাঙৰীয়াকো অভিনন্দন জনাইছোঁ যাতে তেখেতে সংসদৰ মজিয়াৰ পৰা আৰু কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এগৰাকী সদস্য হিচাপে অসম আৰু উত্তৰ পূৰ্বৰ বিকাশৰ বাবে যাতে অৱদান আগবঢ়াই যাব পাৰে। Yesterday you met Indian Home Minister Amit Shah and you have been given the task to start a preliminary talks with the UPA independent. Can you চাওক, কথাটো ইমানেই যে আলফাৰ সেনাধ্যক্ষ বা বৰ্তমান চেয়াৰমেনৰ দায়িত্বত থকা পৰেশ বৰুৱা ডাঙৰীয়াৰ সৈতে আমি অনানুষ্ঠানিকভাৱে কথা বতৰা পাতি আছিলোঁ, কিন্তু কথা বতৰাবিলাক অনানুষ্ঠানিক আৰু তৃতীয় পক্ষৰ পৰা হৈ আছিলে। মই গৃহমন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ যে যদি পৰেশ বৰুৱা ডাঙৰীয়াই ইচ্ছা কৰে মই কথা বতৰা পাতিব পাৰিম নেকি, অন্ততঃ টেলিফোনত হ'লেও। তেখেতে মোক কৈছে যে তুমি কথা বতৰা পাতা আৰু যেতিয়াই কথাখিনি কিবা এটা গতি ল'ব বা এটা পৰ্যায়লৈকে আহিব তেতিয়া ভাৰত চৰকাৰে যি ধৰণে প্ৰয়োজন সেই ধৰণে তেওঁ ভাৰত চৰকাৰ ইনভলভ হ'ব। গতিকে এটলিষ্ট এতিয়া মই কথা পাতিব পাৰিম ডাইৰেক্টলি যদি তেখেতে বিচাৰে আৰু সেই ধৰণে শান্তি প্ৰক্ৰিয়াটোক অলপ আগবঢ়াই লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম। কালি গোটেই নিশা অসম আৰক্ষীয়ে প্ৰায় 450ৰ ওচৰ অসমৰ বিভিন্ন চাৰ্কুল অফিচত বা দুখীয়া দৰিদ্ৰ মানুহৰ মাটি লৈ যিবিলাকে ব্যৱসায়ৰ নামত আমাৰ অসমীয়া ভাষাত দালালি ধৰণৰ কাম কৰি আছিল তেনেকুৱা প্ৰায় 450 ব্যক্তিক এৰেষ্ট কৰিছে। আমাৰ হাতত 700 ব্যক্তিৰ নাম আছে। আমি চেষ্টা কৰিম যাতে আজি গধূলিৰ ভিতৰত বাকীখিনিও আমি এৰেষ্ট কৰিব পাৰোঁ। এইখিনি হ'ল হয়তো এৰেষ্টটো কৰিম, হয়তো আমি আজি খালি মানুহখিনিক ৰাইজৰ নজৰলৈকে লৈ আহিছোঁ। যদি আমি বেছি খান্দিব যাওঁ তেতিয়ালে হয়তো বহুত আন মানুহৰ নামো ওলাব। সেইকাৰণে মই এটাই অনুৰোধ কৰিম সকলোকে, বিশেষকৈ চৰকাৰী বিষয়াসকলক, যে আপোনালোকে এই ধৰণৰ মানুহৰ লগত কথা বতৰা নাপাতিব, এই ধৰণৰ মানুহৰ লগত যোগাযোগ নাৰাখিব। দুখীয়া দৰিদ্ৰ মানুহৰ কাম আপোনালোকে কোনো মধ্যভোগী নোহোৱাকৈ কৰি দিব। ৰেভিনিউ বা এইটো এটা জাষ্ট ৱাৰ্ণিং। আনকি অসমত ডেথ চাৰ্টিফিকেটখন ওলাবৰ কাৰণেও মানুহে পইচা দিব লাগে। মানুহ মৰাৰ পিছত মই এনেকুৱা বহুত মানুহ পাইছোঁ যে ক'ভিডত মৃত্যু হৈছে, মৃত্যুৰ চাৰ্টিফিকেটখন উলিয়াবৰ কাৰণেও পইচা দিব লাগে। মোৰ নজৰত গোটেইবিলাক কথা আছে আৰু এইবিলাক অসমত চেজ হ'ব লাগিব, নহ'লে অসম কেতিয়াও ভাৰতৰ ভিতৰত আগশাৰীৰ ৰাজ্য হ'ব নোৱাৰে। সেইকাৰণে মই চৰকাৰী বিষয়াসকলক, কৰ্মচাৰীসকলক অনুৰোধ কৰিম যাতে মধ্যভোগীক অফিচত স্থান নিদিয়ে। অসমৰ ৰাইজক মই অনুৰোধ কৰিম যাতে কামটো দুদিন দেৰি হওক কিন্তু আপোনালোকে টকা পইচা নিদিব। এই ব্যৱস্থাটো আমি অসমত চেছ কৰিব লাগিব। এইটো আমি থাকিব দিব অসমত আমি নোৱাৰোঁ আৰু এইটো যদি থাকে তেতিয়াহ'লে আমাৰ ৰাজ্যখন কেতিয়াও আগবাঢ়িব নোৱাৰে। য'ত আছোঁ তাতে থাকিব, আগবাঢ়ি গৈ থাকিম, আকৌ লুডুৰ মুখত 99 থাপ পোৱা দি আকৌ সাপৰ মুখত পৰিম, আকৌ তলত নামিব। সেইকাৰণে এই ব্যৱস্থাটো থানাতো দালাল থাকিব নালাগে, DTO অফিচতো দালাল থাকিব নালাগে, মাটিৰ অফিচত দালাল থাকিব নালাগে, DC অফিচত দালাল থাকিব নালাগে। আৰু এই কথাখিনি মই আমাৰ DC কনফাৰেন্সৰ পৰা আৰম্ভ কৰি মই সকলো জেগাতে কৈ আছোঁ। মই ভাবোঁ যে ছিনিয়ৰ অফিচাৰৰ পৰা একেবাৰে আমাৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সকলোৱে যাতে চৰকাৰখনক সহযোগিতা কৰে।
কি কি চাওক, এইটো আপোনালোকে গভৰ্ণমেণ্ট ৰেটৰ কথা কৈছে মই যদি নাজানো, কিন্তু যদি আপোনালোকে নন গভৰ্ণমেণ্ট কিবা কথা কৈছে, গভৰ্ণমেণ্টৰ আমাৰ অসম চৰকাৰে কোনো ৰেট বঢ়োৱা নাই। কিবা যদি নেশ্যনেল পাৰ্মিট, এতিয়া ভাৰত চৰকাৰে অল ইণ্ডিয়া টুৰিষ্ট পাৰ্মিট, নেশ্যনেল পাৰ্মিট ভাৰত চৰকাৰে বঢ়ায়, আৰু ৰাস্তা হোৱাৰ পিছত ভাৰত চৰকাৰৰ হিচাপ আছে যে পেট্ৰল কনজাম্পশ্যন কিমান কমি যায়, তাৰ পৰা কিমান বাঢ়ি যায়, এটা চাইণ্টিফিক এনালাইচিছৰ ভিত্তিতে তেওঁলোকে এইবোৰ সলনি কৰে। চাওক, প্ৰথম কথা যে কোনোবাই যদি কয় যে অমুকক জেলৰ পৰা নোলালে আমি অক্টোবৰত মানুহক মাৰিম, তেনেকেতো চৰকাৰখন চলিব নোৱাৰে। ইমান টিভিত অপেনলি কৈছে যে অমুক ব্যক্তিজনক যদি জেলৰ পৰা ওলাই নিদিয়ে আমি অক্টোবৰত মানুহক গুলিওৱা আৰম্ভ কৰিম। তো এই ব্যৱস্থাটোক আপুনি কেনেকৈ সমৰ্থন কৰিব? জেলটো আমি কাকো দিয়া নাই, কোৰ্টেহে জেল দিছে। গতিকে এইটোত চৰকাৰ য'ত কঠোৰ হ'ব লাগে তাত কঠোৰ হ'বই লাগিব। কাৰণ আপুনি যদি কোনোবাই কয় যে অক্টোবৰত আকৌ মাৰি দিম, তাৰমানে কি অক্টোবৰত আৰু এটা গণেশগুৰি ব্লাষ্ট হ'ব নেকি? গতিকে ইয়াত আপোনালোকে নিজে ভিডিঅ' দেখিছে যে অমুকক যদি অক্টোবৰলৈকে ৰিলিজ নিদিয়ে অক্টোবৰত আমি মানুহক গুলিয়াম। তো সেইটো কেনেকৈ হ'ব পাৰে? সেইটো যদি হ'ব পাৰে, অসমত ইনভেষ্টমেণ্ট ক'ৰ পৰা হ'ব, স্কুল কলেজ ক'ৰ পৰা খুলিব, মানুহ চাকৰি বাকৰি কৰিব অসমত কিয় আহিব? গতিকে এই বিষয়টোত চৰকাৰেতো সাধাৰণ কৰি ল'ব নোৱাৰে। ইমান টিভিত যদি কোনোবাই বন্দুক লৈ আহি ৱাৰ্ণিং দিয়ে যে আমি অক্টোবৰত মানুহক মাৰি দিম, কাক মাৰিব? নিৰীহ মানুহক মাৰিব। গতিকে মই আমাৰ কোকৰাঝাৰ, ওদালগুৰি বা আমাৰ সমগ্ৰ ৰাইজক অনুৰোধ কৰিম যাতে অসমত সন্ত্ৰাসবাদে যাতে আৰু মূৰ দাঙি উঠিব নোৱাৰে। আমি এখন দুখন চুক্তিৰ পিছত চুক্তি কৰি আছোঁ। এখন চুক্তি কৰাৰ দুদিন পিছত যদি আৰু এটা গ্ৰুপ ওলাই যায়, কিমান চুক্তি কৰিম? এদিনটো চুক্তি কৰিয়ে ভাগৰি যাম। গতিকে এই ক্ষেত্ৰত আমাৰ দৃষ্টিভংগী একেবাৰে ক্লিয়াৰ হ'ব লাগিব যে অসমত সকলোৰে উন্নয়ন হ'ব লাগে, বিকাশ হ'ব লাগে, কিন্তু সন্ত্ৰাসবাদে আকৌ যাতে আমি মূৰ দাঙি উঠিব নিদিওঁ। চাওক, এতিয়া নিৰপৰাধী অপৰাধী এইটো ইনকুৱাৰী হ'ব, ইনকুৱাৰীত চাব। কিন্তু প্ৰথম কথাটো হ'ল যে যিটো আমি টিভিত দেখিলোঁ সেইটোৰ ওপৰত প্ৰথম চৰ্চা হ'ব লাগিব নহয়, যে অক্টোবৰত আমাক চবকে গুলিয়াই মাৰি দিম বুলি যিটো ক'লে, সেইটোৰ ওপৰতো চৰ্চাটো হ'ব লাগিব নহয়। তাৰ ভিতৰত আপুনিও পৰিব পাৰে, আপুনি মোক প্ৰশ্ন সুধি আছে। গতিকে সেইটোৰ ওপৰত মেইন চৰ্চা হ'ব লাগিব নহয়। গতিকে অক্টোবৰত গুলিয়াই মাৰিব, এতিয়া গুলি মাৰোঁতেতো সেইটো গুলি আপোনাৰ গাতো পৰিব পাৰে, গুলিটোতো এনেকৈতো ঠিক কৰি নপৰিব। গতিকে যদি কোনোবাই কয় অক্টোবৰত গুলিয়াই মাৰিব, অক্টোবৰৰ আগতেতো পুলিচে কাম কৰিবই লাগিব যাতে গুলিটো নপৰে। চাওক, ডিমাপুৰ, কোহিমা, মণিপুৰ মই গৈয়ে থাকোঁ, ইয়াত একো নতুনত্ব একো নাই। মই গৈয়ে থাকোঁ নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, মই গৈয়ে থাকোঁ, ইয়াত একো নতুনত্ব একো নাই। There are all are parallel activity. My visits is political, so I am going there for a political reason. And in between, if CM Nagaland wants to meet me, somebody I'll meet. But basically, it is my routine visit. No, I met them 3-4 times in Delhi. I keep on meeting people. Whenever I go, I keep on meeting people. Assam government has maintained some communication with Alpha Chairman Paresh Barua after formation of the government. So I have requested Honorable Home Minister of India that whether I can directly talk to him if such situation arises. He says that yes, you can talk to them, but only thing that if something emerges or something concrete happen, then it has to be a structured dialogue. So as of now, I only took the permission to speak to him over phone or through other media, so that we can give a push to peace process. But those are very, 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 very preliminary things.
no conclusion should be drawn, and it will be a long affair. কোন প্ৰদেশ কংগ্ৰেছন এটা যোনে ষ্টেটমেণ্ট দিয়ে তেওঁ যে কালি বিজেপিত জইন নকৰিব কি গেৰেণ্টি আছে এতিয়া কংগ্ৰেছৰ কাৰো ষ্টেটমেণ্টক ফেচ ভেলুত নল'ব আজি ষ্টেটমেণ্ট দিয়াজনে কালি বিজেপিত জইন কৰি দিয়ে মই